নমস্কাৰ বন্ধু বান্ধৱীসকল, মাই আছামিজ সলিউশ্যন ইউটিউব চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আপোনালোকে যদি মোৰ চেনেলখনত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বলক আমি ভিডিঅ'খন আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন, ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয়? ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি সমুদ্ৰগুপ্ত। সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ দ্বিতীয়জন সভাপতি কোন? ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি চন্দ্ৰধৰ বৰুৱা। অসম সাহিত্য সভাৰ দ্বিতীয়জন সভাপতি হ'ল চন্দ্ৰধৰ বৰুৱা। নেক্সট কুৱেশ্যন, ৰঞ্জী ট্ৰফী তলৰ কোনবিধ খেলৰ লগত জড়িত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ক্ৰিকেট। ৰঞ্জী ট্ৰফী ক্ৰিকেট খেলৰ লগত জড়িত। নেক্সট কুৱেশ্যন, এছীয় সিংহ ভাৰতৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ গিৰ ৰাষ্ট্ৰীয় উদ্যানত। গিৰ ৰাষ্ট্ৰীয় উদ্যানত এছীয় সিংহ পোৱা যায়। নেক্সট কুৱেশ্যন, ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ বাঘ। বাঘ হ'ল ভাৰতীয় ৰাষ্ট্ৰীয় জন্তু। নেক্সট কুৱেশ্যন, ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ হেমিছ ৰাষ্ট্ৰীয় উদ্যান। ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখন হ'ল হেমিছ ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যন, অসম চুক্তি স্বাক্ষৰিত কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ৰাজীৱ গান্ধী। অসম চুক্তি স্বাক্ষৰিত কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী। নেক্সট কুৱেশ্যন, পলাচী যুদ্ধ কিমান চনত সংঘটিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 1757 চনত। নেক্সট কুৱেশ্যন, চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ মংগল পাণ্ডে। চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ হ'ল মংগল পাণ্ডে। নেক্সট কুৱেশ্যন, অসম মহিলা বিশ্ববিদ্যালয় কোন ঠাইত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ যোৰহাট। অসম মহিলা বিশ্ববিদ্যালয় যোৰহাটত অৱস্থিত। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ বিজয়লক্ষ্মী পণ্ডিত। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম মহিলা সভাপতি আছিল বিজয়লক্ষ্মী পণ্ডিত। নেক্সট কুৱেশ্যন, অসমৰ কোন ঠাইত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি দেৰগাঁও। দেৰগাঁৱত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব আৰু এনেকুৱা জিকে ৰিলেটেড ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।